সিন্ডিকেটৰ কথা ওলাই থাকে শেহতীয়াকৈ কয়লা সিন্ডিকেট উমৰাংচুত তাৰ উমৰাংচুত যিটো ঘটনা সংঘটিত হ'ল কেইবাজনো শ্ৰমিক অবৈধ কয়লা খনিত শ্ৰমিক উমৰাংচুৰ ঘটনাটো অত্যন্ত উদ্বেগজনক। আমি সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাটোক লৈ উদ্বিগ্ন। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই কয়লা খনন এতিয়া অবৈধ আছিল বুলি প্ৰমাণিত হৈছে। কি ধৰণেৰে অসমত অবৈধভাৱে কয়লাৰ খনন চলি থাকিব পাৰে চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই নেকি? এতিয়ালৈকে তেওঁলোকে কিমানজন শ্ৰমিকনো আবদ্ধ হৈ আছে তাৰে কোনো পৰিসংখ্যা দাখিল কৰিব পৰা নাই। অৰ্থাৎ শ্ৰমিকৰ তাত কোনো পঞ্জীয়নৰ ব্যৱস্থা নাছিলে, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰা হোৱা নাছিলে। এই ধৰণেৰে অবৈধভাৱে যদি আমাৰ সম্পদসমূহৰ লুণ্ঠন হৈ থাকে তেতিয়াহ'লে এইখন চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ কথা কৈ কিবা লাভ আছে নেকি? এইখন চৰকাৰে অসমত মানুহৰ জীৱন নিৰাপত্তাৰ সুৰক্ষাৰ কথা কৈ কিবা লাভ আছে নেকি? সম্পদৰ অধিকাৰ সুৰক্ষিত কৰিম বুলি কৈ কিবা লাভ আছে নেকি? এটা অবৈধভাৱে চলি থকা কয়লা খনিত শ্ৰমিক আবদ্ধ হৈ আছে, দুদিন হৈ গ'ল, উদ্ধাৰ কৰিব পৰা নাই। কিমান শ্ৰমিক আবদ্ধ হৈ আছে তাৰ পৰিসংখ্যা দিব পৰা নাই। সেই অবৈধ খনন চৰকাৰী পৃষ্ঠপোষকতা নোহোৱাকৈ অসমত কেনেকৈ চলি থাকিব পাৰে? এই ঘটনাটোৰ লগত জড়িত কোনোবা পুথি খলিহনাক শাস্তি দি যদি দায় সামৰিব বিচাৰিছে কোনো কাৰণত সেই কথা গ্ৰহণযোগ্য নহ'ব। পুলিয়ে পোখাই তদন্ত কৰি যিমানে শক্তিশালী চক্ৰত নাথাকক কিয় উৎখাত কৰিব লাগিব। আৰু যিসকল লোকৰ পৃষ্ঠপোষকতাত এনেধৰণৰ অবৈধ খনন অসমত চলি আছে, অবৈধ খনন বন্ধ হোৱাৰ সমান্তৰালভাৱে সেই পৃষ্ঠপোষকতা কৰি থকা বৰ ৰজাঘৰীয়াসকলৰো উৎখাত হ'ব লাগিব। তেওঁলোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।